গোবিন্দ হালা মরছে, খুব ভালো হয়েছে। রেন্ডি ফুট বাইছে নাকি কি করছে? চোরা বাচ্চা হ্যাঁ শিল কইলে হ্যাঁ হয়েছে, মল হ্যাঁ মরছে, তাঙ্গর কি হয়েছে? তো বন্ধুরা মই একটু ভিডিও চাই কিনি মোৰ ভিতৰটো ফাটি গৈছে। ই কুকুৰ পোৱালি কি কৈছে গম শুনা পাইছে না? আপোনালোকে শুনা পাইছে না? চুট মৰা নিকেলা মোৰ মিগাজ বেয়া কৰিছে। ই জুবিন দাক কেনেকুৱা গালি দিছে। কোন হয় চুট মৰা নি? কোন হয় সি? আপোনালোকে ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰি দিব। সি য'তে নহওক তাক মানে 2 দিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে। ই কোন হয়? আমাৰ দেৱতাৰ নিচিনা এই মানুহজনক কি গালি দিছে? কোন হয়? ক'ৰ মানুহ হয়? আমি ভিডিঅ'টো মানে ফেচবুকত পাই কিনি মোৰ ভিতৰটো চাই কিনি ফাটি গৈছে। আপোনালোকে চাই লওক, চাই কিনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ফটককৈ, যে আমাৰ হেমন্ত ছাৰৰ তাতে পৌঁছি যায় আৰু প্ৰশাসনৰ হাতত পৌঁছি যায়, যে আমাৰ ভগৱানৰ নিচিনা মানুহজনক সি গালি দিছে। কি কৈছে গম পাইছে না? কি কৈছে? কেনেকুৱা গালি দিছে চুটমৰাণী কেলা জখৰাজনী। ল'ৰাটো ক'ৰ মানুহ হয় মই গম নাপাওঁ। আপোনালোকে চিনি পায় যদি তাক এতিয়া এৰেষ্ট কৰিবৰ কাৰণে হেৰি কৰক। মই যিমান অসমৰ মানুহ আছে বা দেশৰ ভিতৰত যিমান মানুহ আছে চবক মই কৈছোঁ, ল'ৰাটো চিনি পাওক যে জল্দি আপোনালোকে ইয়াক গ্ৰেপ্তাৰ কৰিব, হেৰি কৰক। মোৰ মানে কি ক'ম, মোৰ ভিতৰটো ফাটি গৈছে। এইটো মানে মই ভিডিঅ'টো বনাইছোঁ। এতিয়া ৰাতি কেইটা বাজি আছে? ৰাতি 2টা বাজি আছে বৰ্তমানত। মই ৰাতি 2টা বজাত ভিডিঅ' চাই আছোঁ, পাই কিনি মোৰ ভিতৰটো ফাটি গৈছে। যে ৰাস্তাত আছোঁ মই। আপোনালোকে মই এনেকুৱা কি কৈ আছোঁ, ভিডিঅ'টো ভালকৈ চাই লওক। চাই কিনি সি কেনেকৈ আমাৰ জুবিন ছাৰক গালি দিছে সি গম পায় নেকি? আমাৰ ভগৱানৰ নিচিনা মানুহ হয়। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ফটককৈ।